প্ৰায় ২০ দিন মান হৈ গ'ল এনেকুৱা। ইয়াৰ আগতো হৈছিল, পানী অলপ শুকাইছিল। কিন্তু মানে বৰষুণ আহিলেই এনেকুৱা। প্ৰত্যেক বছৰে আমাৰ কষ্ট। এইবিলাক হৈ থাকে পানী। এইটো আপোনাৰ খাৰবান্দাৰ পৰা এইটো মানে হাটশিঙিমাৰী যিটো ৰোড আছে, ফুলেশ্বৰ ভীমাপাৰা দি গৈ সেইটো ৰোড। পিডব্লিউডি ৰোড হয়। এইটো প্ৰত্যেক বছৰে এনেকুৱা হয়। প্ৰত্যেক বছৰে কষ্ট। গোটেই দিন এনেকুৱা কষ্ট কৰিব আহিব লাগে। ছাত্ৰ-ছাত্ৰী যাতায়াত বহুত অসুবিধা হৈ আছে। সেইটোৰ কাৰণে কোনো মানে ডিচি মহোদয়ে মোক মাত নামাতে। সেইকাৰণে কষ্ট কৰি আছোঁ। সেইটো মই জিলা প্ৰশাসনক কৈ আছোঁ যে এইটো আপোনালোকে সোনকালে এইটো আপোনালোকে মোক যাতায়াত সুবিধা কৰাৰ কাৰণে ব্যৱস্থা কৰি দিয়ক। এইটোই ৰিকুৱেষ্ট কৰি আছোঁ। প্ৰায় ২০ দিন মান হৈ গ'ল এনেকুৱা। ইয়াৰ আগতো হৈছিল, পানী অলপ শুকাইছিল। কিন্তু মানে বৰষুণ আহিলেই এনেকুৱা। প্ৰত্যেক বছৰে আমাৰ কষ্ট। এইবিলাক হৈ থাকে পানী। এইটো আপোনাৰ খাৰবান্দাৰ পৰা এইটো মানে হাটশিঙিমাৰী যিটো ৰোড আছে, ফুলেশ্বৰ ভীমাপাৰা দি গৈ সেইটো ৰোড। পিডব্লিউডি ৰোড হয়। এইটো প্ৰত্যেক বছৰে এনেকুৱা হয়। প্ৰত্যেক বছৰে কষ্ট। গোটেই দিন এনেকুৱা কষ্ট কৰিব আহিব লাগে। ছাত্ৰ-ছাত্ৰী যাতায়াত বহুত অসুবিধা হৈ আছে। সেইটোৰ কাৰণে কোনো মানে ডিচি মহোদয়ে মোক মাত নামাতে। সেইকাৰণে কষ্ট কৰি আছোঁ। সেইটো মই জিলা প্ৰশাসনক কৈ আছোঁ যে এইটো আপোনালোকে সোনকালে এইটো আপোনালোকে মোক যাতায়াত সুবিধা কৰাৰ কাৰণে ব্যৱস্থা কৰি দিয়ক। এইটোই ৰিকুৱেষ্ট কৰি আছোঁ। প্ৰায় ২০ দিন মান হৈ গ'ল এনেকুৱা। ইয়াৰ আগতো হৈছিল, পানী অলপ শুকাইছিল। কিন্তু মানে বৰষুণ আহিলেই এনেকুৱা। প্ৰত্যেক বছৰে আমাৰ কষ্ট। এইবিলাক হৈ থাকে পানী। এইটো আপোনাৰ খাৰবান্দাৰ পৰা এইটো মানে হাটশিঙিমাৰী যিটো ৰোড আছে, ফুলেশ্বৰ ভীমাপাৰা দি গৈ সেইটো ৰোড। পিডব্লিউডি ৰোড হয়। এইটো প্ৰত্যেক বছৰে এনেকুৱা হয়। প্ৰত্যেক বছৰে কষ্ট। গোটেই দিন এনেকুৱা কষ্ট কৰিব আহিব লাগে। ছাত্ৰ-ছাত্ৰী যাতায়াত বহুত অসুবিধা হৈ আছে। সেইটোৰ কাৰণে কোনো মানে ডিচি মহোদয়ে মোক মাত নামাতে। সেইকাৰণে কষ্ট কৰি আছোঁ। সেইটো মই জিলা প্ৰশাসনক কৈ আছোঁ যে এইটো আপোনালোকে সোনকালে এইটো আপোনালোকে মোক যাতায়াত সুবিধা কৰাৰ কাৰণে ব্যৱস্থা কৰি দিয়ক। এইটোই ৰিকুৱেষ্ট কৰি আছোঁ। প্ৰায় ২০ দিন মান হৈ গ'ল এনেকুৱা। ইয়াৰ আগতো হৈছিল, পানী অলপ শুকাইছিল। কিন্তু মানে বৰষুণ আহিলেই এনেকুৱা। প্ৰত্যেক বছৰে আমাৰ কষ্ট। এইবিলাক হৈ থাকে পানী। এইটো আপোনাৰ খাৰবান্দাৰ পৰা এইটো মানে হাটশিঙিমাৰী যিটো ৰোড আছে, ফুলেশ্বৰ ভীমাপাৰা দি গৈ সেইটো ৰোড। পিডব্লিউডি ৰোড হয়। এইটো প্ৰত্যেক বছৰে এনেকুৱা হয়। প্ৰত্যেক বছৰে কষ্ট। গোটেই দিন এনেকুৱা কষ্ট কৰিব আহিব লাগে। ছাত্ৰ-ছাত্ৰী যাতায়াত বহুত অসুবিধা হৈ আছে। সেইটোৰ কাৰণে কোনো মানে ডিচি মহোদয়ে মোক মাত নামাতে। সেইকাৰণে কষ্ট কৰি আছোঁ। সেইটো মই জিলা প্ৰশাসনক কৈ আছোঁ যে এইটো আপোনালোকে সোনকালে এইটো আপোনালোকে মোক যাতায়াত সুবিধা কৰাৰ কাৰণে ব্যৱস্থা কৰি দিয়ক। এইটোই ৰিকুৱেষ্ট কৰি আছোঁ। প্ৰায় ২০ দিন মান হৈ গ'ল এনেকুৱা। ইয়াৰ আগতো হৈছিল, পানী অলপ শুকাইছিল। কিন্তু মানে বৰষুণ আহিলেই এনেকুৱা। প্ৰত্যেক বছৰে আমাৰ কষ্ট। এইবিলাক হৈ থাকে পানী। এইটো আপোনাৰ খাৰবান্দাৰ পৰা এইটো মানে হাটশিঙিমাৰী যিটো ৰোড আছে, ফুলেশ্বৰ ভীমাপাৰা দি গৈ সেইটো ৰোড। পিডব্লিউডি ৰোড হয়। এইটো প্ৰত্যেক বছৰে এনেকুৱা হয়। প্ৰত্যেক বছৰে কষ্ট। গোটেই দিন এনেকুৱা কষ্ট কৰিব আহিব লাগে। ছাত্ৰ-ছাত্ৰী যাতায়াত বহুত অসুবিধা হৈ আছে। সেইটোৰ কাৰণে কোনো মানে ডিচি মহোদয়ে মোক মাত নামাতে। সেইকাৰণে কষ্ট কৰি আছোঁ। সেইটো মই জিলা প্ৰশাসনক কৈ আছোঁ যে এইটো আপোনালোকে সোনকালে এইটো আপোনালোকে মোক যাতায়াত সুবিধা কৰাৰ কাৰণে ব্যৱস্থা কৰি দিয়ক। এইটোই ৰিকুৱেষ্ট কৰি আছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9181 307 221 আমাৰ এই নম্বৰত।